জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। কিদৰে দিন দুপৰতে এজন যুৱকৰ সৈতে এনে ভয়ংকৰ কাণ্ড সংঘটিত হ'ব পাৰে জানিলে হয়তো আপুনিও আচৰিত হ'ব। গুৱাহাটীৰ গড়চুকৰ এখন ব্যক্তিগত হোটেলত আক্ৰমণৰ বলি হয় অভিনেতাজন। এক নিৰ্মম হত্যাকাণ্ডৰ বলি হ'ল নলবাৰীৰ অভিনেতা মৃগাংক বৰ্মন। কি কাৰণত ৰাজু আলী নামৰ ব্যক্তিজনে উদীয়মান অভিনেতাজনক হত্যা কৰিছিল সেয়া এতিয়া ৰহস্যৰ আৰবতত। জানিব পৰা মতে প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত কৰিছে ৰাজু আলী নামৰ ব্যক্তিজনে। হোটেলত এই ঘটনা সংঘটিত কৰি ব্যক্তিজন বাইকেৰে পলাই যায়। বেহাৰবাৰীৰ মৃগাংকই হোটেলৰ পৰা বাহিৰলৈ ওলাই আহি বহুতক সহায়ৰ ভিক্ষা খুজিছিল, কিন্তু কোনেও তেওঁক সহায় নকৰিলে। হয়তো কোনোবাই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'লে আজি তেওঁ আমাৰ মাজত ঘূৰাই পালোহেঁতেন। মৃত্যুৰ আগমুহূৰ্ততো বহুজনৰ পৰা সহায়ৰ ভিক্ষা খুজিছিল বেহাৰবাৰীৰ অভিনেতা মৃগাংক বৰ্মনে। তেজেৰে লুতুৰি পুতুৰি হৈ থকা মৃগাংকক শেষ মুহূৰ্ততো কোনেও সহায় নকৰিলে। মানৱীয়তা যেন হেৰাই গৈছে আমাৰ সকলোৰে। সেয়েহে হয়তো অকালতে মৃত্যুক সাৱটি ল'ব লগা হ'ল উদীয়মান অভিনেতা মৃগাংক বৰ্মনে।